Hello everyone, সকলো ভালে আছে নে? আজি আহিছো আপোনালোকক এটা ৰেচিপি দেখাও বুলি। এতিয়া আমৰ সিজন যেতিয়া আমৰ নিমখিয়া মই আপোনালোকক বনাই দেখাম। চাবলৈ হাজুনে? তেনেহলে বলক। ৰেচিপিটো হৈছে কেঁচা আমৰ ডাল ফ্ৰাই। এয়া হল ৰহৰ দাইল আৰু এয়া হল মসুৰ দাইল। আৰু ৰহৰ দাইলতকে মসুৰ দাইল অকমান কম ল'ব লাগে। এতিয়া এইখিনি মই দুইখিনি ধুই লম। ৰহৰ দাইল আৰু মসুৰ দাইলখিনি মই প্ৰায় 20 মিনিট মান তিয়াই ৰাখিলোঁ। আৰু এই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েণ্ট হ'ল কেঁচা আম। কেঁচা আম হ'লে ভাল আৰু কেঁচা পকা হ'লেও ভাল। কেঁচা আমটো বেছি দিব নালাগে, পৰিমাণটো কম হ'ব লাগে। কেঁচা পকা কাৰণে মই এটাই লৈছোঁ। আৰু কেঁচা আমটো আচলতে মই অকণমান পুকীয়া, সেইখিনি কাটি ল'লোঁ। কাটি মই প্ৰায় মিহি মিহিকৈ কাটি লৈছোঁ এতিয়া। তাৰপিছত অকণমান কাটি থাকোঁতে ইমান খাবলৈ মন গৈছে, অকণমান টেষ্ট কৰিলোঁ। টেঙা মিঠা। যিহেতু মই গুড়ি নকৰোঁ, সেইবাবে আমটো অকণমান টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া বহুত কেঁচা আম ওলাইছে। আপোনালোকে আচাৰ বনাইছেনে? আৰু আম পান্না ক'ব দেই কি বনাইছে। এতিয়া কুকাৰতে মই ধুই লোৱা দাইলখিনি দিলোঁ, তাতে মই আমখিনিও দি দিলোঁ। আৰু ইয়াত অকণমান সোৱাদ অনুসৰি নিমখ দিলোঁ, দি ইয়াতে পানী দিলোঁ। আচলতে পানীটো কম দিব লাগে, ডাল ফ্ৰাই কৰিম। আৰু অকণমান মিঠাতেল দিলোঁ। এইখিনি কুকাৰত মই বইল হ'বৰ কাৰণে গেছত দি দিলোঁ। এয়া পূৰা 4টা চিটি লগাব লাগে। এতিয়া মই ফুৰণ দিবৰ কাৰণে এয়া পিঁয়াজ লৈছোঁ, এয়া লৈছোঁ হালধি, আৰু এয়া হিং লৈছোঁ। অপশ্যনেল দেই, নিদিলেও একো নাই। তাৰপাছত লৈছোঁ তেল দিবৰ কাৰণে শুকান জলকীয়া, জিৰা আৰু সৰিয়হ, ক'লা সৰিয়হ। এতিয়া তেলটো দি লওঁ। এয়া এই হাণ্ডিটোতে মই মিঠাতেল প্ৰায় 2 চামুচমানেই লৈছোঁ আৰু অকণমান হিং দি দিছোঁ। তাতে মই এই মছলাকেইটা দি দিছোঁ। এইখিনি যেতিয়া ফুটফুটকৈ ফুটিব, তেতিয়া ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি কম জুইত ফ্ৰাই কৰিছোঁ। আৰু এইখিনি ফ্ৰাই হোৱাৰ পাছতে ইয়াত মই হালধি দিছোঁ। আপোনালোকে যদি বিচাৰে কোনোবাই অকণমান জলকীয়া গুড়িও দিব পাৰে। মোৰ অভ্যাস নাই দাইলত জলকীয়া গুড়ি খোৱা, সেইকাৰণে মই দিয়া নাই। এতিয়া বইল কৰি লোৱা দাইলখিনি মই ইয়াতে দি দিছোঁ। তাৰপিছত এইখিনি অকণমান লৰাই দিছোঁ। অকণমান গেছটো কম কৰি ল'ব লাগে। আৰু উতল অকণমান অহাৰ পাছত অকণমান ডাঠ নিচিনা দেখিলোঁ কাৰণে অকণমান পানী দি দিছোঁ। যিহেতু মই ডাল ফ্ৰাই কৰিছোঁ, সেইবাবে বহুত পানী দিব নালাগে। এয়া ৰেডি হৈ গ'ল কেঁচা আমৰ ডাল ফ্ৰাই। মেংগো ডাল ফ্ৰাই ৰেডি হৈ গ'ল। গাৰ্নিচিঙৰ কাৰণে ইয়াত ধনিয়া পাতো দিব পাৰে। মই দিছোঁ ইয়াত নৰসিংহ পাত। আৰু এতিয়া টেষ্টিং টাইম। টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে, আপোনালোকক জনাওঁ। আপোনালোকে এনেকৈ বনাই খাব। সোৱাদ ভৰা, বহুত গৰম আচলতে। খুব ভাল লাগিল খাই। আপোনালোকে এনেকৈ বনাই খাব আৰু মোক ক'ব। আৰু মোৰ ভিডিঅ'বোৰ চাই যোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আকৌ অন্য এটি ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। বাই বাই।